মাইনীৰ লগত তই কি কথা পাতিবলৈ যাওঁ মই নাজানো কিন্তু মই এটা কথাই জানো এই সময়ত তই মাইনীৰ ওচৰলৈ গ'লে তোৰ কিন্তু একো লাভ নহ'ব আৰু তই লাভৰ কাৰণে কাম কৰ নে লোকচানৰ কাৰণে পৰাপক্ষত সিহঁতক মই খং নকৰোঁৱেই ভাবিছিলোঁ বেৰিনাকো মৰমেৰে বুজালে তাই বুজি পাব কিন্তু এইবাৰ কি হ'ল জানো ইমানকৈ বুজোৱাৰ পিছতো দেখোন তাই মানিবই খোজা নাই মই বিচাৰিছোঁ ছোৱালীজনীৰ বুকুৰ জুইকুৰা সোনকালে নুমাওক কিন্তু কেতিয়া নুমাব এই জুইকুৰা কচোন নুমাব সেই সুযোগ মোৰ হাতলৈ আহিছে যেতিয়া আমাৰ জুই নুমাবই আৰু তাৰ লগে লগে দপদপাই জ্বলি উঠিব বহুতৰে বুকু এতিয়ালৈ মই এটা কথা ভালদৰে বুজিছোঁ যে অমিতৰ লগত আপুনি যদি কিবা অন্যায়ো কৰিছে তাৰ কাৰণ কিন্তু এটাই আছিল মোৰ প্ৰতি থকা প্ৰেম আৰু তাক সন্মান জনাই মই এই গোটেই কথাখিনি মানি ল'ম মাত্ৰ মই জানিব বিচাৰিছোঁ যে এই গোটেই ঘটনাবোৰৰ আঁৰৰ মূল মানুহজন কোন আৰু মোৰ বিশ্বাস সেই মানুহজনক বিচাৰি উলিওৱাত আপোনাৰ নিশ্চয় বেছি কষ্ট নহ'ব যদি সঁচাকৈয়ে মোৰ কষ্টবোৰ শেষ কৰাৰ কথা ভাবিছে আপোনাৰ কষ্টবোৰ শেষ কৰাৰ কথা ভাবিছে তেনেহ'লে মই অতি সোনকালে জানিব বিচাৰিছোঁ যে প্ৰকৃত সত্যটো কি আপুনি কি ভাবে অমৃতা আসলতে মই তোমাক অহ আপুনি ইয়াতে আছে কি হ'ল কি ভাবি আছিলে নাই নাই একো কৰা নাই আহক চাহ ৰেডি আছে আমি একেলগে চাহ খোৱাই নাই নহয় চাহ খাওঁ হওক কৈ আছোঁ ৰ'বা ইমান সোনকালে অমৃতাই মোক বুজি পাব বুলি মই ভবাই নাছিলোঁ তাইৰ লগত কথা পতাৰ ডিচিশ্যনটো লৈ মই ভালেই কৰিছিলোঁ তাৰমানে তাই মনৰ কথাখিনি খুলি কৈছে যেতিয়া মই আৰু দেৰি কৰি নাথাকোঁ মই কথাটো গৈ পাই ফোনটো কৰি দিব কৰিম দে মাজে সময়ে খবৰ খাতি লৈ থাকিব আকৌ এই লৈ থাকিম দে কিয়নো নলওঁ আকৌ আহিব লাগিব কিন্তু সোনকালে তই সঁচাকৈ যাওঁগৈ নেকি অঁ যামগৈ অঁ যা তেনেহ'লে জোৰকৈতো আৰু ৰাখিব নোৱাৰোঁ এইবাৰ কিন্তু তহঁতে জোৰকৈ ৰাখিলেও মই থাকিব নোৱাৰোঁ তাই বাৰু তাত কিমান দিন কৰে তাই আহিলে সোনকালে পঠিয়াই দিবি দেই কিয় কেইদিনমান থাকিব দিয়ক তাই সেই নালাগে নালাগে তাইক থাকিব ক'লে একেবাৰে ইয়াতে থাকিয়েই যাব থাকিলে থাকিব আৰু ভালহে নিজৰ ঘৰ আছে যেতিয়া একেবাৰে কেলৈ থাকিব লাগে বেলেগৰ ঘৰত ইয়াৰ মানে একেবাৰে আমি কেতিয়া যাম বুলি ভাবিয়ে আছে ঐ তোৰ ঘৰত আছো নেকি দস্তুৰমত মই মোৰ ভাইৰ ঘৰত আছো তোৰ ইয়াত বেয়া পাবলগীয়া কি কথা আছে হ'ব দে তাৰ কথাতনো ইমানকৈ কিয় লাগি থাকো নহয় বুজিছ তহঁতে ইয়াক একেবাৰে ভালকৈ মূৰত উঠাই লৈছ দেখিছেনে যাব সময়তো কেনেকৈ মূলত কাজিয়া লাগি থাকে তোৰ কথাবোৰ শুনিলেই মোৰ খং উঠে যেন একেবাৰে তাৰহে খাই বৈ বহি আছো মই আশা কাজিয়াখন তহঁতে বঢ়াই গৈ আছো হ'ব দে তাক একো নকওঁ তাৰ কথা ক'লে তহঁতৰ গাত লাগে এতিয়া মই যাওঁগৈ মই থৈ আহোঁ বুলি ক'লো নালাগে বুলি ক'লি এই বেগে চেগে কেনেকৈ যাবি তই মানুহজনী কচোন একো নহয় দে আহোঁতে যেনেকৈ আহিছোঁ তেনেকৈয়ে যাম তাতে আকৌ তোৰ কাম আছে নহয় মোক থ'বলৈকে তই কিয় কাম ক্ষতি কৰিব লাগে তহঁতৰ কামবোৰ ভালে কুশলে হৈ যাওক তাকে কামনা কৰিছোঁ ওৱা এইজনীৰ আকৌ কি হ'ল কান্দিছ যে আজিৰ পৰা ঘৰটো বৰ খালী খালী লাগিব বাইদেউ কিনো কথাবোৰ ক মই কিবা আৰু নাহিম নেকি আপুনি আকৌ আহিব আহিমতো তোৰ আকৌ কি হ'ল নিজৰ ঘৰ দুৱাৰেই ভাইকৰ ঘৰলৈ ইমানকৈ আহি থাকিলে ভাল নালাগে আৰু কি কলি ৰ বাইদেউ যাবলৈ ওলাইনো এনেকৈ কাজিয়া কৰে নে ব'ল মই তোক অলপ আগবঢ়াই দিওঁগৈ ব'ল নালাগে তই যাব কি কৰিবলৈ আছে ঐ বেগটো ধৰ ব'লক মই যাওঁ এইবাৰ ৰুমিক কবি দেই এইবাৰ মই আহিলে তাইৰ ঘৰত দুদিনমান থকাকে যাম হ'ব কথা উলিয়াই থাকিলে এতিয়া কথা বাঢ়ি গৈ থাকিব ব'লক হেই এইটো মই কেতিয়া ওলাই যাওঁ বুলিহে ভাবি আছে হ'ব আৰু দিয়ক বাইদেউ থাকিবি দেই মনটো বেয়া কৰি নাথাকিবি অমিক কবি এইবাৰ আহিলে কেইদিনমান থকাকে যাতে আহে ক'ব নিজৰ ছোৱালীজনী কি ক'ব লাগে জানে নহয় আপুনি ব'লক হেই এইটোৰ কথানো কোনে শুনি থাকে যোৱা গৈহে ভাল নহয় আপোনাৰ কথা জানো নহয় আকৌ কোনোবাই জোৰ কৰিলে থাকিয়ে দিব পাৰিলে শুনিলি তাৰ কথা আগৰ ৰেকৰ্ডবোৰ চাইহে কৈছোঁ দেই আহক মই আহোঁ দেই তই ভালকে থাকিবি দেই থাক যা যা
দেউতা চাহ খাবলৈ নাহে নেকি? দেউতাই কিবা কাম এটা কৰি আছে, ৰুমতে আছে। তাতেই দি আহিলোঁ দেউতাক। ভালে কৰিলা। আজি ব্ৰেকফাষ্ট ময়ে বনালোঁ। চাহ বনালোঁ, কিন্তু কি হ'ল নাজানো আৰু। ভাল হৈছে। মোৰ মনটো ভাল লগাবলৈ এনেই কোৱা নাইতো। তোমাৰ মন ভাল লগাবলৈ কথা কৈ কিবা লাভ আছে জানো? ময়ো সেইটোৱে বিচাৰোঁ। আপোনাৰ পৰা মিছা প্ৰশংসা পোৱাতকৈ সঁচা কথাবোৰ জানিব বিচাৰোঁ। মই মিছা প্ৰশংসা নকৰোঁ নহয়। সঁচা? মই কথাবোৰ এনেই ভাবিছোঁ নেকি? সিহঁতৰ মাজত দেখোন ৰিলেশ্যনটো ভালেই দেখিছোঁ। মই ভবা কথাটো মিছা হ'লেই হয় আৰু। কি হ'ল জুনুকা? তুমি কি ভাবি আছা? নাই নাই, একো ভবা নাই। দেৱ, মা তুমি গম পাইছানে? কি? আজি বোলে জুনুকা যাবগৈ। কিয়? আজি কিয় যাবগৈ? মিতিৰৰ ঘৰত বোলে বেছিদিন থকাটো ভাল নহয়, সেইকাৰণে। এইৰ মুখত কথা ক'বই নোৱাৰি। একেবাৰে ধাৰ দি থোৱা মুখ। তুমিনো কিয় তেনেকৈ কৈছা? মোৰ কিন্তু তাইৰ কথাবোৰ শুনি ভালেই লাগিছে। হ'ব, আৰু উঠাই নিদিব। আমাৰ বাইদেউ একেবাৰে উঠিয়ে যাব। এইখনেই মোৰ কপাল, বুজিছেনে? ঘৰৰ মানুহে মোৰ প্ৰশংসা কৰাৰ কথা একেবাৰে সহ্য কৰিব নোৱাৰি। আচ্ছা জুনুকা, তুমি কি আজি সঁচাকৈ যাবাগে? যাম। ঠিক আছে, তুমি অকলে যাব নালাগে। মই তোমাক থৈ আহিমগৈ। আপোনাৰ অফিচ নাই নেকি? আছে। এটা কাম কৰিম, অফিচলৈ গ'লে একেবাৰে তোমাকো লৈ যাম। এনেও মোৰ সেইখন ঘৰলৈ যোৱা হোৱাই নাই নহয়। তোমাক থোৱাৰ চলতে মই সোমাই আহিম, নে কি কোৱা মা? অঁ, তোমাৰ যদি বিশেষ অসুবিধা নহয় হৈ আহিবাগে আকৌ, ভালহে হ'ব। তুলতুল, যাচোন এওঁৰ কাৰণে কিবা ৰান্ধি বাঢ়ি ঠিক কৰ। অকল চাহ খাই গুচি গ'লে ভাল নালাগিব নহয়। তাকে। যা। তাৰমানে মোৰ ডিচিশ্যনটো ঠিকেই আছে। খঙেৰে নহয়, কামটো মৰমেৰে সিজাব লাগিব। হে ভগৱান, শক্তি দিবা যাতে মই মোৰ কাম ঠিকমতে কৰি যাব পাৰোঁ। মাইনী, তোৰ কথাবিলাক শুনাৰ পিছত মোৰ মনটো বৰ ভাল লাগিছে অ'। মা, বায়ে এইবোৰ কথা আগতেই ভাবি থৈছিল আৰু ভবামতে প্লেনবোৰো হৈছিল। কিন্তু এই দেৱৰাজে হঠাতে বেলেগ এজনী ছোৱালী বিয়া পাতি তাইৰ যে প্লেনবোৰ শেষ কৰি দিব, তাইৰ সপোনতো ভবা নাছিল। কি ভাবিছ? পাৰিম নে নোৱাৰিম? পাৰি বুলিয়ে ভাবিছোঁ। যদি কিবা কাৰণত নোৱাৰা যেন দেখোঁ, তাই ৰাস্তা বন্ধ কৰি দিব পৰাকৈ চাবিটোতো আমাৰ হাততে আছে। অ', তই ওলালিয়ে নেকি? অঁ, এই সিহঁতে যে তোক চাকৰি দিব একদম খাটাং নে? মা, যিটো কথা বা কাম মই হ'ব বুলি চিয়ৰ থাকোঁ, সেই কথা বা কামটোৱে মই প্ৰকাশ কৰোঁ। আৰু এই যে মই আজি দেৱৰাজৰ অফিচলৈ ওলাইছোঁ, আমাৰ আশাবোৰ পূৰণ হোৱাৰ এয়াই আৰম্ভণি। আজি মই সিহঁতৰ অফিচত এমপ্লয় হ'ব পাৰোঁ, কিন্তু কি ঠিক কালিলৈ তাতেই মই আন কাৰোবাক এপইণ্ট কৰিব পৰা হ'ম। সেইটো কেনেকৈ সম্ভৱ হ'ব? তুমি নহ'ব বুলিও ক'ব নোৱাৰা। এদিনটো সেইটো অফিচ বা আৰু ভিন্দৰে হ'ব, আৰু বা আৰু ভিন্দৰ অফিচত মোৰ জানো অধিকাৰ নাথাকিব? তই বেছিকৈ ভাবিছ নেকি অলপ? একদম ভাবা নাই। আমাৰ উদ্দেশ্য পূৰণ কৰিবলৈকে আজি মই তাত যাবলৈ ওলাইছোঁ। আৰু যদি আমাৰ উদ্দেশ্য পূৰণ হয়, তেনেহ'লে অফিচটোতো আমাৰ বাৰ দখলতে থাকিব। বাৰ আগত কুলদীপ বৰবৰা আৰু দেৱৰাজ বৰবৰা উফৰি যে পৰিব, সেইটো খাটাং। সিহঁত হয়তো নামত মালিক হৈ থাকিব পাৰে, কিন্তু আচল মালিক বায়ে হৈ থাকিব। মই ইমানবিলাক কথা ভবাই নাছিলোৱে নহয়। মই এটা কথাই ভাবি আছিলোঁ যে চাইনিক কথা দি সিহঁতে বেলেগ এজনী ছোৱালী বিয়া পাতিলে, আৰু মই তাৰে প্ৰতিশোধ ল'বলৈ বিচাৰি আছিলোঁ, যাতে সিহঁতে কথা দিয়াৰ মতে চাইনিক বিয়া পাতে। মাইনী, তোৰ কথাবিলাক শুনাৰ পিছত মোৰ মনটো বৰ ভাল লাগিছে অ'। মা, বায়ে এইবোৰ কথা আগতেই ভাবি থৈছিল আৰু ভবামতে প্লেনবোৰো হৈছিল। কিন্তু এই দেৱৰাজে হঠাতে বেলেগ এজনী ছোৱালী বিয়া পাতি তাইৰ যে প্লেনবোৰ শেষ কৰি দিব, তাইৰ সপোনতো ভবা নাছিল। আৰু হয়তো ভবামতে প্লেনবোৰ হোৱা নাই বাবে তাই বেছিকৈ ভাগি পৰিছে। অ', আচল কথা সেইটোহে নেকি? তাই মোক সকলো কথাই কৈছে, আৰু ময়ো তোমাক কথা দিছোঁ, তাই যেনেকৈ যি ভাবিছিল মই সকলোবোৰ পূৰণ কৰিহে এৰিম। আৰু সেইকাৰণে কৈছোঁ, তুমি মোক অকণমান ফ্ৰীলি কাম কৰিবলৈ সুবিধাকণ দিয়া।
আজি তুমি গুচি যোৱা, মই তোমাক টিকেটটো কৰি দিম। মানে তুমি থাকিলে মোৰ অলপ কাম কৰিবলৈ অসুবিধা হয়। ঠিক আছে, তোৰ যদি অসুবিধা হয় মই যামগৈ দে। আৰু মোৰ কথা হ'ল তহঁত সুখত থাকিব লাগে। তহঁতৰ দুখবিলাক দেখিলে মোৰ বৰ কষ্ট হয় অ'। সেইকাৰণে তহঁত সুখত থাকিলে মোৰ ভাল লাগে। টিকটটো কাটি দিবি, আজিয়ে যামগৈ দে। ঠিক আছে মা, মই এতিয়া অফিচলৈ যাওঁ, তুমি গধূলিলৈ ৰেডি হৈ থাকিবা। ঠিক আছে দে। কি ভাবিছ? মাইনীৰ পৰা কিবা আশা কৰিব পাৰিনে? ভাবিছোঁ। কি ভাবিছ? পাৰিম নে নোৱাৰিম? পাৰি বুলিয়ে ভাবিছোঁ। যদি কিবা কাৰণত নোৱাৰা যেন দেখোঁ, তাই ৰাস্তা বন্ধ কৰি দিব পৰাকৈ চাবিটোতো আমাৰ হাততে আছে। তাইৰ ৰাস্তা বন্ধ কৰিব গ'লে যে আমাৰো ৰাস্তা বন্ধ হৈ যাব। তলাটো কোনখিনিত মাৰিব লাগে জানিলে আমাৰ ৰাস্তা কেতিয়াও বন্ধ নহয়। মই বুজি পোৱা নাই। তই নালাগে এতিয়া বুজিব। প্ৰথমতে মাইনীয়ে কি কয় চাই লওঁ, আৰু আশা নেদেখিলেহে এইবিলাক কথা ভাবিম। এতিয়া এই নিগেটিভ কথাবোৰ ভাবি মনলৈ অশান্তি চপাই অনাৰ একো দৰকাৰ নাই। ঠিক আছে দে। মই মাত্ৰ এটা কথাই ভাবি আছোঁ, যি টকাৰ কাৰণে মানুহে আমাক পুতলাৰ দৰে নচুৱাই আছে, সেই টকা এদিন আমাৰ হাতলৈ আহক। কাম নাইকিয়া বেকাৰ বুলি হহা মানুহবোৰে এদিন দেখক বেকাৰৰ জোৰ কিমান। আৰু সুযোগ সুবিধা পালে এই বেকাৰেও এই পৃথিৱীত নিজৰ কাৰণে এটুকুৰা ঠাই উলিয়াই ল'ব পাৰে। হ'ব দে, চব হ'ব। নহ'বৰ কাৰণে আমি ইমান কষ্ট কৰি থকা নাই নহয়। আমাৰ কষ্টৰ মূল্য আমি এদিন পাবই লাগিব, আৰু সেই মূল্য দিব লাগিব দেৱৰাজে। অমৃতা শুনা। কওকচোন। থেংক ইউ। থেংক ইউ? থেংক ইউ কিয়? মোক বুজি পোৱাৰ বাবে। আচলতে বুজি পাইছোঁ বুলি ভবাতকৈ ধৰি ল'ব পাৰে যে যিটো সমস্যা হৈ আছে মই তাক সমাধান কৰিব বিচাৰিছোঁ। সমস্যাটো বুজি পাইছা বাবে এইটো সমাধান কৰিব বিচাৰিছা? অৱশ্যে সেইটো আপুনি ঠিকেই কৈছে। অমৃতা, মই তোমাক কথা এটা ক'ব বিচাৰিছোঁ। কওকচোন। যিটো কথাৰ বাবে তুমি মোক সন্দেহ কৰি আছিলা, আজি মই সেই কথাটো তোমাৰ আগত ক্লিয়াৰ কৰি দিম বুলি ভাবিছোঁ। মানে? সেই কথাখিনি কোনে কি স্বাৰ্থত লিখিছিল, সেই কথাটো জানিলে সমস্যাবোৰ সমাধান হ'ব বুলি তুমি কোৱা নাছিলা জানো? আজি এই কথাখিনি মই ক্লিয়াৰ কৰি দিম, কথা দিছোঁ তোমাক। কিন্তু ইমান সোনকালে কোনে কেনেকৈ ক'ত কেতিয়া কিয় এইবোৰ কৰিলে তাক বিচাৰি উলিওৱাটো সম্ভৱ হ'ব জানো? একচুৱেলি অমৃতা, মই চিৰিয়াছলি অন্তৰৰ পৰা বিচাৰিছোঁ যে কথাবিলাক সোনকালে শেষ হ'ব লাগে, আৰু সেইবাবে সমস্যাবোৰ সমাধান কৰিব বিচাৰিছোঁ। থেংক ইউ। সোনকালে আহিব, মই ৰৈ থাকিম। আহিম। কৰণ, ক'ত আছ? আছোঁ, কচোন। ঐ, তহঁতৰ লগত মোৰ এটা বিশেষ কথা আছে। কি কথা? এনেকৈ নহয়, লগ কৰি ক'ম। তই তাতে আছ নহয়? অঁ, আছোঁ। ঠিক আছে, মই গৈ আছোঁ। ক আকৌ কি ভাবিছ? কথাটো মই ভুলকৈ ভাবিছিলোঁ নেকি? আজি তোমাক সকলোৰে লগতে হাঁহি মাতি ভালকৈ কথা পাতি থকা দেখিহে মোৰ ভাল লাগিছে অমিবা। মই তোমাক ভুল বুজি থকাৰ কাৰণে মোক বেয়া পাই নাথাকিবা দেই।
দেৱৰাজৰ ফোন। দেৱৰাজে ফোন কৰিছে? কিয় ফোন কৰিছে? ৰিচিভ কৰচোন, ৰিচিভ কৰ। ৰিচিভ কৰ, ৰিচিভ কৰ। অঁ ক। অঁ কৰণ, ক'ত আছ? আছোঁ, কচোন। ঐ তহঁতৰ লগত মোৰ এটা বিশেষ কথা আছে। কি কথা? এনেকৈ নহয়, লগ কৰি ক'ম। তই তাতে আছ নহয়? অঁ আছোঁ। ঠিক আছে, মই গৈ আছোঁ। দে বাই। হৈ গ'ল, কি ক'লে? আমাৰ লগত বোলে কিবা কথা আছে, লগ কৰি ক'ব। আমাৰ লগত কি কথা থাকিব পাৰে? দেখা যাওকচোন কি কয়। এতিয়া ব'ল ৰুমলৈ যাওঁ। ব'ল ব'ল। কি হ'ল অ'? মন মাৰি আছ যে? সেই আপাজনী গ'লগৈ যে সেইকাৰণে মনটো বেয়া লাগি আছে। অ' তোৰ তাৰমানে আপাদেউ যোৱাৰ কাৰণেহে মনটো বেয়া লাগি আছে। অঁ, কাজিয়া কৰিবলৈ লগ এটা নোহোৱা হ'ল যে সেইকাৰণে। কি? তই তাৰমানে কাজিয়া কৰি ভাল পোৱা মানুহ? কাজিয়া কৰি ভাল নাপাওঁ, কিন্তু আপাটোৰ লগত কাজিয়া কৰি থাকি ভাল লাগে। আকৌ আহিব নহয়, তেতিয়া কাজিয়া কৰি ল'বি। কেতিয়াবা আহে আকৌ। আহিব দে, তেওঁ বেছি দিন ঘৰত থাকিব নোৱাৰে নহয়। যেতিয়াই মনত পৰিব তেতিয়াই গুচি আহিব। কিন্তু এটা কথা, এইবাৰ ইমান সোনকালে নাহিব চাগে। আগতে অমীৰ মৰমতে দৌৰ মাৰি গুচি আহে, এতিয়া অমীও নাই নহয়। সোনকালে আহে নে নাহে ঠিক নাই। অমীবাক সকলোৱে ভাল পায় ন? ঘৰৰ মানুহবোৰেতো সকলোৱে ভালেই পায়, সেইখন ঘৰৰ মানুহে কিমান ভাল পায় সেইটোহে আচল কথা। এই জুনুকাজনী আহিলেহে গম পাম। কেতিয়াহে লাগি আছে নহয়। তাই এতিয়াই ক'ত আহিব? ক' বাইদেউ, আজি জুনুকালে ফোন এটা কৰিম। ফোনটো দিবচোন দেই। কৰিবি আকৌ। এতিয়া কৰিবি নেকি? এই এতিয়া নকওঁ, অকণমান পিছত কৰিম। হ'ব দে। ক' বাইদেউ, কাকে চাহকাপ বনাই খাব নেকি? বনা যদি বনা। হ'ব। অমিবা, মই এতিয়া গৈ থাকোঁ দিয়া। ঠিক আছে দে, যা। তুমি কিবা এটা কষ্ট পাই আছা বুলি মনতে সন্দেহৰ এটা ভাৱ আছিল, কিন্তু কিন্তু কি ক আকৌ, কি ভাবিছ? কথাটো মই ভুলকৈ ভাবিছিলোঁ নেকি? আজি তোমাক সকলোৰে লগতে হাঁহি মাতি ভালকৈ কথা পাতি থকা দেখিহে মোৰ ভাল লাগিছে অমিবা। মই তোমাক ভুল বুজি থকাৰ কাৰণে মোক বেয়া পাই নাথাকিবা দেই। যি নহওক, যাবৰ সময়ত যে মোৰ ভুলটো ভাঙিলে মনটো সঁচাকৈয়ে ভাল লাগিছে অমিবা। তইহে মিছামিছি এইবোৰ কথা ভাবি আছিলি, আৰু চাচোন তাৰ কাৰণেহে মই এতিয়া তোক যাবলৈ ক'ব লগা হ'ল। ভালেই হ'ল দিয়া, মিতিৰৰ ঘৰত বোলে এনেও বেছি দিন থকাটো বেয়া কথা। আৰু তুমি ভালকৈ থকা দেখিলেতো আমাৰ ভাল লাগে। অঁ, বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি দেখোন তই। আৰু মই বুজি নাপাওঁ, তইনো কিয় ভাবিলি যে মই কিবা কাৰণে দুখত আছোঁ? ভাবিলোঁ আৰু এনেই দিয়া, সেইবোৰ কথা বাদ দিয়া। আৰু শুনা না, মই ঘৰত থাকোঁতেই তুমি কেইদিনমান থকাকৈ যাবাচোন। মামীয়েও তুমি যাবা বুলি আশা কৰি আছে। ঠিক আছে, মই আহিম দে, সোনকালে আহিম। ঠিক আছে, আহিবা। এতিয়া মই গৈ থাকোঁ। যা। জুনুকা ৰচোন, এইটো লচোন, ৰাস্তাত কিবা এটা লৈ ল'বি, তোৰ কাৰণে একো অনাই নহ'ল। উফ, যা।